মুখ্যমন্ত্ৰীয়ে এই SIT ৰিপৰ্ট মুকলি কৰাটো নিবিচাৰিছে। তেওঁ ওচৰত এই SIT ৰিপৰ্ট আজিৰ পৰা 6 মাহ আগতে জমা হ'ল। নিশ্চয় তেওঁ পৃষ্ঠাৰে পৃষ্ঠাৰে পঢ়িছে, অধ্যয়ন কৰিলে, আৰু সেই সময় যিখিনি কথা ক'লে যে 10 ছেপ্টেম্বৰত মই সকলোকে মাতি আনি গোটেইখিনি কথা ফাদিল কৰিম, নিজৰ কথাৰ পৰা পিছুৱাই গ'ল। কিয় কি তেওঁ নিজে অধ্যয়ন কৰিলে আৰু দেখিলে যে যি অভিযোগ ট্ৰেইনিং, ISI, পাকিস্তানী এজেণ্ট, যিমানবোৰ যে অভিযোগ তেওঁ ইমান দিনৰ পৰা উত্থাপন কৰি আছে, এটাও প্ৰমাণ তেওঁ SIT ৰিপৰ্টৰ ভিতৰত নিজে দেখা নাপালে। যাৰ ফলত প্ৰায় 6 মাহ অসমৰ ৰাইজৰ পৰা এই SIT ৰিপৰ্ট তেওঁ লুকাই ৰাখিলে। 6 মাহ। যদি কথাটো ইমানেই গুৰুত্বপূৰ্ণ, যদি কথাটো ৰাষ্ট্ৰীয় সুৰক্ষালৈ সম্পৰ্ক আছে, তেতিয়াহ'লে 6 মাহ কিয় ৰখিব লাগে? যদি ইমানেই ডাঙৰ কথা, যদি কেন্দ্ৰৰ চৰকাৰ আন্তঃৰাষ্ট্ৰীয় সন্থাৰ সহায় সহযোগ লাগে, তেতিয়া 6 মাহ এইখন ৰিপৰ্টৰ ওপৰত মুখ্যমন্ত্ৰীয়ে কিয় বহি আছে? এই প্ৰশ্ন যোৱাকালি এগৰাকী সাংবাদিকজনে সুধিলে, আৰু তাৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কি ক'লে যে জুবিনদাৰ মৃত্যুৰ বাবে আমি এখন ৰিপৰ্ট আমি মুকলি কৰিব নোৱাৰিম। তাতে সন্মুখতে আপোনালোকক মিছা কথা ক'লে। সন্মুখৰ পৰা তেওঁ গোটেই মিছলীয়া কথাবোৰ ধৰা পৰা আমি সকলোৱে দেখিলোঁ। কিয়? যিহেতু ৰিপৰ্ট মুকলি কৰা তিথি আছিল 10 ছেপ্টেম্বৰ আৰু জুবিনদাৰ মৃত্যু হ'ল 19 ছেপ্টেম্বৰত। 10 ছেপ্টেম্বৰত তেওঁ মুকলি কৰিব পাৰিলেহেঁতেন, কেন্দ্ৰৰ চৰকাৰক ৰেফাৰ কৰিব পাৰিলেহেঁতেন, কিন্তু কিয় নকৰিলে? তাৰ কাৰণ হ'ল যে তেওঁ নিজেই দেখিলে যে এটাও অভিযোগৰ প্ৰমাণ তেওঁলোকৰ ওচৰত নাই।